Good evening everyone, welcome back to my channel. So আজি ভিডিওটো আবেলিৰ পৰা স্টাৰ্ট কৰিছো আৰু এই যে এটো মোৰ খাস আৰু এটো মোৰ শপিং ব্যাগ আৰু এটো হাত মুলা আৰু এটো মিঠৰ না খৰ মিঠৰ ভকা বানা পা দিছিলে পঞ্চি ফুড দিম আমি না সো আৰু এফালে অলৰেডি খানাৰ কামটো হৈ গৈছে এয়া মাছটো ফ্ৰাই কৰি লয় আৰু এতিয়া সবজি বনাম মাছটো ফুলকবি খতি বনাম ফুলকবি আলু বিলাহী খতি বনাম আৰু ভাত সিম্পল কে আৰু সালাড এটা বনাই থৈ দিম আজি কাৰণে আৰু আজি এটা বস্তু দেখা হৈছে এইটো হল এইটো মোবাইল ষ্টেণ্ড একচুয়ালি মোৰ মোবাইল ষ্টেণ্ড অলৰেডি এটা আছে হেতু বহু দিন আগতে কিনা কিন্তু এনেকা গতি হৈ আছে মানে এক মিনিট এনে ভালে হৈ আছে কিন্তু এই ক্লিপ বিলাক ঢিলা হৈ গৈছে এয়া দেখিছেনে গুটে ফেব্ৰিকুইক দি পেলাই লগাই থৈ দিছো কাম চলে বাৰু কৰিব পাৰি ইয়াত মোবাইল দি পেলাই মোবাইলটো লগাই পেলাই কিন্তু ইমান এটা পারফেকশনটো নহয় আৰু এটো মুভ কৰিব নোৱাৰি বাকিখিনি ভালে হৈ আছে কিন্তু এয়া দেখিছেনে ঢিলা হৈ গৈছে সো এটো বেয়া হৈ গৈছে অলৰেডি সেই কাৰণে কালি হাজবেন্ড এটো আনি দিছে এটো ইয়াত এটা বস্তু ভাল এটো বেছি বাৰু উখ নহয় এক মিনিট দেখাইছো বেক ক্যামেৰা এইটো এটা বস্তু ভাল হৈ আছে এইটো এয়া দেখিছেনে মুভিং কৰিব পাৰি পুৰা ধুনিয়াকে আৰু এইটো মুভ কৰিব পাৰি এয়া দেখিছেনে লগতে এইটো বেছি উখ কৰিব নোৱাৰি বাৰু কিন্তু স্লাইডলি অকমান উখ হ'ব আৰু এয়া দেখিছেনে বেছি উখ নহয়গে বাস ইমানটোৱে উখ হ'ব সো আজিৰ ভিডিওটো মানে নহয় এটা ৰেসিপি ভিডিওটো এইটো ষ্টেনতে মোবাইলটো থৈ বনাম সো फ्रेंड्स এতিয়া মই মাছ ভাজি আছো একচুয়ালি কি হয় মই মাছ জীৱনত তেনেকে বনাই পোৱা নাই সো এয়া দেখিছেনে ভাজিতে পৰিয়ে গল সো ভাজিবও নাজানে এতিয়া ভাঙি যায় বুলি ভয়ও লাগিছে হলেও ট্রাই কৰিছো আৰু খাবলৈ কেনেকা হয় হেতু ভগৱানহে জানিব আৰু ইফালে মাছৰ তৰকাৰী বনাবৰ কাৰণে পিয়াজ আদা নহৰু বিলাহী কুটি থৈছো আৰু ভাজিও আছো মাছ ভাজি হৈ গল আৰু মাছ ভজা তেলটো থাকি গৈছিলে হেতু তেলতে সবজি বনাম বুলি ভাবিছো সো তাতে তেলটো গৰম কৰি আকৌ পিয়াজ দি দিছো আৰু মই আগতে মাছ বনোৱা দেখিছো কিন্তু নিজে বনাই পোৱা নাই ঘৰত মাহতে বনোৱা দেখিছো কিন্তু আইডিয়া আছে কেনেকে বনাব লাগে কিন্তু আজি খাবলৈ কেনেকা হ'ব হেতুটো আৰু লাষ্টত খোৱাজনেহে ক'ব পাৰিব সো এতিয়া তেল গৰম হোৱাৰ পিছত মই পিয়াজ দি দিছো আৰু পিয়াজটো অলপমান ভাজিম ব্ৰাউন হোৱালৈকে তাৰ পিছত বাকিখিনি যিখিনি দিবলগীয়া মানে বিলাহী এতিয়া দিলো আদা নহৰু তেতালিছো সেইখিনি দি দিছো লগতে এখিনি অকমান ভাজি হোৱাৰ পিছত মই বিলাহী দি দিম মাছৰ তৰকাৰী মমিয়ে বনোৱাটো মানে আমাৰ ফ্ৰাই নকৰাকে অকল বিলাহী বনাই সেই কাৰণে হেতু খাই খুব ভাল লাগে কিন্তু আজি মই বনাম ফুলকবি আলু দি পেলাই আৰু এতিয়া মই দিলো বিলাহী আৰু বিলাহী দি পেলাই অলপ সময় ভাজিম কাৰণ বিলাহীটো ভালকে ভাজ নাখালে মানে কিটো ফ্লেভাৰটো নাহে সেই কাৰণে সো ভালকে ভাজি লম বিলাহীটো ভালকে মানে ভাজটো খাই লক তাৰ পিছত বাকিখিনি মছলা দি দিম বিলাহী দি দিলো সেই কাৰণে কথাটো আধা হৈ গল একচুয়ালি মমিয়ে মানে আলু চালু নিদিয়ে মছলা এনেকে সব আদা নহৰু দিব কিন্তু আলু নিদিয়াকে বিলাহী এনেকে ফ্ৰাই কৰিব আৰু তাত ফ্ৰাই নকৰা মাছ দি দিয়ে তেতিয়া মানে খাই তাৰ মানে থুপথুপিয়া কৰিব খাই খুব বেছি ভাল লাগে কিন্তু আজিটো এতিয়া ফুলকবি বইল কৰি থৈছো ফুলকবি আৰু বইল কৰি থৈছো আৰু এতিয়া বিলাহীটো ভাজি আছো তাৰ পিছত এয়া দেখিছেনে বিলাহীটো মানে অকমান খিজিছে আৰু এতিয়া বিলাহীটো দেখিছেনে ধুনিয়াকে খিজা হৈ গল মানে পুৰা ফ্ৰাই হোৱা নিচিনা হৈ গল তেতিয়া দিলো মই নিমখটো মানে কি কৰো অকমান স্লাইডলি কম হয় কাৰণ মই ফুলকবি আলু সিজাওতে নিমখ দি থৈ দিছো আৰু ধুই পেলাই খিজাইছো যিহেতু সেই কাৰণে আৰু এতিয়া ইয়াত দি দিছো গৰম মছলা জিৰা পাউডাৰ লগতে গৰম মছলা একচুয়ালি দিয়া নাই ধনিয়া পাউডাৰ জিৰা পাউডাৰ দি দিছো আৰু এতিয়া দিলো শুকান জলকীয়া একচুয়ালি মই তেজপাতাও দি দিছো মানে কি হয় জ্বলা এতিয়াই নিদিও কাৰণ মই ছোৱালীৰ কাৰণে আগতে উলিয়াই ল'ব লাগিব কাৰণ তাই জ্বলা নাখায় সেই কাৰণে এতিয়া ফুলকবি আলু দি দিয়া হল মানে দেখিছেনে ফুলকবিটো প্ৰায় খিজিছে মানে একচুয়ালি সিটি মৰাব নালাগিছিলে মইতো নাজানো সিটি মৰাব নালাগে বুলি কিনে এয়া ভাজুতে দেখিছে ভাঙিয়ে গৈছে ফুলকবি আলু গোটা হৈ থাকিলে খাই ভাল লাগে কিন্তু এয়া দেখিছেনে কিবাহে হ'ব নিচিনাহে পাইছো দেখোন কিন্তু এতিয়া গুটেখিনি ধুনিয়াকে মানে কি বুলি কয় ফ্ৰাই কৰাৰ পিছত গৰম পানী দি দিছো গৰম পানী দিলে মানে পটককে উতলিব আৰু তাৰ মানে সোৱাদটো ভাল আহে ঠাণ্ডা পানী দিব একচুয়ালি নালাগে মাছতে হক মাংসতে
হওক এইটো কাৰণত মই গৰম পানী দিছোঁ আৰু এতিয়া পানীটো স্লাইডলি অকণ দেখিছেনে উতলিছে তেতিয়াই মই ভজা মাছ দি দিছোঁ ভজা মাছ দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিম উতলি পেলাই ছোৱালীৰ কাৰণে মই উলিয়াই ল'ম তাৰপিছত সেই গৰম মছলা আৰু লগতে গৰম মছলাৰ লগতে জলকীয়া দি দিম মই হয় পিছাংগী আৰু মায়ে আৰু কাম কৰি আছে কি ঢালিছে আমাক কোৱা মিৰ্চি মিৰ্চি ঢালিছে আৰু হয় তাত কেৰাহীত কি বহাইছা মাছৰ তৰকাৰী আৰু কি দেখাম আৰু এয়া হয় সুমন্তিয়ে মোক দিছে আমাৰ বাটিতে আৰু এইটো হ'ল মোৰ ছাতিৰ ঘৰ আৰু এজনী মই আৰু হয় পুতলাটো মোৰ আৰু এটা পুতলা আছিলে এইটো চকী আৰু বাহিৰৰ জেগাটো আপোনালোকক মই দেখাই দিম আপোনালোকে চিন্তা নকৰিব আৰু এয়া হ'ল বাহিৰৰ জেগা আন্ধাৰ হৈ আছে মানে ৰাতি হৈ আছে সেয়া চাওক পুৰা আন্ধাৰ একো দেখা নাই ঘৰ চৰ দেখাই নাই একো চেকো আমাৰ মোবাইলটো মানে বেয়া হৈছে সেইকাৰণে ৰুম আহি গ'লোঁ এতিয়া আৰু এয়া হ'ল চিপছ তিনিটা চিপছ আছিলে হজমোলা কথা মোৰ হজমোলা এটাও আনিছিলোঁ আৰু পাপালৈ ফোন কৰিম বাই বাই ৰাতিপুৱা মিলিম মাক এতিয়া ভাত হ'ল খাওঁগৈ আৰু শুই উঠি আপোনালোকক আকৌ মিলিছোঁ বাই 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 ছোৱালীজনীৰ কাৰণে এয়া জ্বলা নিদিয়াকৈ উলিয়াই ল'লোঁ তাৰপিছত এফালে জলকীয়া আৰু অকণমান গৰম মছলা আৰু ধনিয়া দি পেলাই বইল কৰিলোঁ মানে অকণমান উতলাই দিলোঁ আৰু সেইখিনি এতিয়া খাবলৈ নহ'ল এইফালে আমাৰ মাছৰ তৰকাৰীটো খাবলৈ ৰেডি হৈ গৈছে আৰু এফালে বহালোঁ ভাত আৰু এতিয়া চালাডৰ কাৰণে ধনিয়া কাটি থৈছোঁ এতিয়া গাজৰ বিট কেঁচা মটৰ দি পেলাই চালাড বনাম তুমি দুটা হাত যে দি খোৱা কিয় কেনেকৈ হৈছে মাছ তৰকাৰী সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ